Hello, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালে। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ থওঁ যদি কোনোবাই নতুন কৰি আহিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে আপকামিং ইনফৰমেশ্যনৰ কাৰণে। তো আজি এটা ডাঙৰ ডাঙৰ নিউজ এইটো হৈ গৈছে যে এটা শৰ্ট ভিডিঅ' আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কথাৰ মাজত একো লিংকে নাই। তো ভিডিঅ'টো আপোনালোকে দেখাই পাব শেষৰ ফালে। কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে এতিয়া আপোনালোকৰ অলৰেডি যিখিনি 5K আছে সেইখিনি আপোনালোকৰ মেৰিট লিষ্ট আগষ্টত দিব নে নিদিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বেলেগকৈ কয় আৰু আপোনালোকৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া বেলেগকৈ কয়। দুয়োটা কথাৰ মাজত এতিয়া কি হ'ব কি নহ'ব সেইটো বিগত দিনত গম পোৱা যাব। কিন্তু তাৰে আগতে কওঁ আপোনালোকে ভিডিঅ'টো চাই লওক। DLP UP মেৰিট লিষ্ট ALP LP মেৰিট লিষ্ট আৰু এপইণ্টমেণ্ট সব 10 মেত স্যার আমাক মেইল লিষ্টখন উলিয়াই দিয়ক স্যার এপইণ্টমেণ্ট কেতিয়া দিছে স্যার ওলাব যি ওলাই থাকিব সেই ডেটটো মই নাজানো কিন্তু এপইণ্টমেণ্ট 10 মেত হ'ব। সোনকালে স্যার উলিয়াই দিয়ক স্যার এপইণ্টমেণ্ট দেৰি কৰিলেও দিগদাৰ নাই কথা নাই লাহে লাহে গ'লে হ'ল এইবিলাকত সোমাই গ'লে নামটো নোলালে আকৌ মনটো বেয়া লাগিব। স্যার আপোনালোকে ভিডিঅ'টো চাই কি বুলি ভাবে কি এইটো কিহৰ কথা কৈছে আপোনালোকৰ নিউ যিটো ৰিক্ৰুইটমেণ্ট হ'ব পোষ্ট ওলোৱা নাই সেইটোৰ কথা কৈছে নে অলৰেডি যিখিনি 5K হৈছে সেইখিনিৰ কথা কৈছে। কিন্তু মই ভাবোঁ কি 5K কথাটো কোৱা নাই। মেবি আপোনালোকৰ যিহেতু ইলেকশ্যন নৱেম্বৰ বা ডিচেম্বৰত হ'ব তাৰে আগত এটাতো এপইণ্টমেণ্ট দিবই কাৰণ অলৰেডি মামাই কৈছিলে যে আপোনালোকৰ 1 লাখ সম্পূৰ্ণ হ'ব গৈ আছে। তো মই ভাবোঁ আৰু লিষ্ট ওলাব নিশ্চয়। কিন্তু তাৰে লগতে কৈ থওঁ যে মোৰ এইটো প্ৰেডিকশ্যনে তো সকলোৱে কমেণ্ট কৰি পিছত ক'ব পাৰে আৰু তুমিতো কৈছিলা এইটো আছিল এইটো নহ'ল। তো সেইকাৰণে কৈ থ'লোঁ মই মোৰ প্ৰেডিকশ্যন মতে আৰু যে 5K যিহেতু অলৰেডি অলৰেডি সেইখিনি হৈ গৈছে ভেৰিফিকেশ্যন হ'ব বাকী আছে। তো মই ভাবোঁ ভেৰিফিকেশ্যন নিশ্চয় আপোনালোকৰ আগষ্টত যদি শেষৰ ফালে লিষ্ট নলয় তেতিয়াহ'লে ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত হ'ব আৰু আপোনালোকৰ এপইণ্টমেণ্টটো দিব। আৰু ইফালে নতুন যিখিনি ওলাব সেইখিনি পোষ্ট কেতিয়া ওলাব কি ওলাব নাজানো কিন্তু সেইটোৰ যে মে' মাহত হ'ব আৰু ভিডিঅ'টোত যে ক'লে 10 মেত একেলগে হ'ব মেৰিট লিষ্ট আৰু আপোনালোকৰ এপইণ্টমেণ্ট একেলগে কেনেদৰে হ'ব তো নহয় ন। তো সেইকাৰণে চাওঁ কি হয় আৰু কিন্তু এতিয়া সবিশেষ গম পালোঁ যে আপোনালোকৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজৰ কথা লিংক নাই কাৰণ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতু কয় 2 এদিন তো 2 এদিনটো আজি মোটামুটি 15 দিনমান পাৰে হৈ গ'ল 2 এদিনটো। তো দেখা যাওক কি হয়। যদি ভিডিঅ'টো ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।